প্ৰশান্ত আপোনাৰ ওচৰলৈ আহিছো আমি ডিব্ৰুগড় গোলাঘাট কাজিৰঙা দেখুৱালো ইয়াৰ পাছত ঢেকিয়াজুলি দেখুৱাবলগীয়া আছে গহপুৰো যাম ৰূপহীয়াত যাম কিন্তু তিনিচুকীয়াৰো বান পৰিস্থিতি যথেষ্ট জটিল এতিয়া যিসকল মানুহ আছে প্ৰথম প্ৰশ্নটো এটোৱে হ'ব যে তেওঁলোকে উপযুক্ত সুবিধাখিনি পাইছে নে নাই খাবলৈ খাদ্য আৰু পানী পাইছে নে নাই তেওঁলোকৰ অৱস্থাটো কি এতিয়া বিধায়ক ক'ত চাওক মানক মই যেহেতু এটা আশ্ৰয় শিবিৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মই তেওঁলোকৰ ওচৰলৈ যাম পোনে পোনে কিন্তু তাৰ প্ৰাকখনত মই এটা কথা কৈ ল'ব খুজিছোঁ যে তিনিচুকীয়াত এইবাৰ যেহেতু কোনোদিনে নোহোৱা কিছু ঠাইত বান হৈছে আৰু বিশেষকৈ বুঢ়ীদিহিং নদী আৰু নদিহিং আৰু ডিব্ৰু নৈয়ে বিশেষকৈ কাল ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমান সময়লৈকে সমগ্ৰ জিলাখনত 3জন বানাক্ৰান্তৰ মৃত্যুমুখত পৰিছে এই মুহূৰ্তৰ আপডেট আৰু আজি দিনৰ ভাগত অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণ আৰু চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই এই আশ্ৰয় শিবিৰৰ লগতে বান পৰিস্থিতি সমগ্ৰ জিলাখনত তেওঁলোকে আজি পৰ্যবেক্ষণ কৰে আৰু মই যেহেতু নতুন ৰঙাগড়াস্থিত এই বিদ্যালয়খনৰ এটা আশ্ৰয় শিবিৰত উপস্থিত আছোঁ আৰু বৰ্তমান এইসকল বানাক্ৰান্তই যেহেতু ভাত পানী খাই এইমাত্ৰ উঠিছে মই ইয়াত যেহেতু একাংশ লোক আছে মই তেওঁলোকৰ সৈতে অকণমান মনৰ কথা জানি ল'ব বিচাৰিছোঁ যে যেহেতু এই অঞ্চলটোত প্ৰত্যেক বছৰে বানে বিপৰ্যয়ৰ সৃষ্টি কৰে আপোনালোকৰ ঘৰ বাৰী সকলো পানীত ডুবে এইবাৰ যেহেতু বান অহাৰ পিছত আপোনালোকৰ যিখিনি যাৱতীয় ব্যৱস্থা চৰকাৰে কৰিব লাগে খোৱা পানী হওক বা অত্যাৱশ্যকীয় সামগ্ৰী এইখিনিত চৰকাৰে ঠিকমতে দিছে নে ক'ৰবাত কেৰুণ ৰৈ গৈছে নাই এইখিনিতো আমি অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ কিয়নো আমাক যেনেকুৱা আমি পৰিস্থিতিত বানপীড়িত হৈছিলোঁ ঠিক তেনেকুৱা আমি খবৰ দিয়াৰ লগে লগে আমাক ব্যৱস্থাখিনি কৰি দিলে থকাৰ ব্যৱস্থা কৰি দিলে আৰু চিকিৎসাৰ ব্যৱস্থা কৰি দিছে খোৱা বোৱা গোটেইখিনি আদি অত্যাধি মানে কৰিছে তেওঁলোক স্থানীয় বিধায়ক আৰু মন্ত্ৰী আহিছে হয় আহিছিলে তেওঁলোক দিনতো আহিছিলে আজিও আহিছিলে আৰু তেওঁলোক খবৰটো লৈ আছে আমাৰ পৰা কেইদিন হ'ল আপোনালোকৰ ইয়াত থকা আজি এবাৰ কেতিয়াও নোহোৱা কেতবোৰ স্থানত আজি দুদিন হ'ল বান হৈছে পানী হৈছে এতিয়া যি পৰিস্থিতিৰ বাবে নহওক কিয় প্ৰশাসন কিমান সাজু আছিল কাৰণ কেৱল আশ্ৰয় শিবিৰসমূহত খাদ্য যোগান ধৰাই নহয় ইয়াৰ পাছত আৰু বহুত জটিল পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব প্ৰশাসনে জিলা প্ৰশাসনৰ তৎপৰতা কেনেকুৱা সাজু আছিল নে তেওঁলোক এই ডিজাষ্টাৰৰ বাবে চাওক মানক যেহেতু এক প্ৰকাৰে গুইজান অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে প্ৰত্যেক বছৰে বান ইয়াত সৃষ্টি কৰে গতিকে এই গুইজান অঞ্চলৰ কাৰণে তেওঁলোক সাজু আছিল কিন্তু মাঘেৰিটাত যেহেতু প্ৰথমবাৰৰ কাৰণে এইদৰে ভয়ানকভাৱে বান সৃষ্টি হৈছে য'ত এগৰাকী লোক মৃত্যু হৈছে কালি সেনাবাহিনী নিয়োগ কৰিব লগা আছে আজি দিনৰ ভাগলৈকে তাত NDRF আৰু সেনাবাহিনীয়ে মানুহ উদ্ধাৰ কৰি আছে বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি আছে মানক আৰু বিশেষকৈ পুৰণি নদিহিঙৰ যি পুৰণি চুমনি বান ভাঙি যোৱাৰ ফলত সেই যি ডিৰাক অঞ্চলত কাকপথাৰ অঞ্চলত এটা ভয়াৱহ প্ৰলয় সৃষ্টি কৰিছে আৰু যথেষ্ট লোক এতিয়াও আশ্ৰয় শিবিৰত আছে গতিকে আৰু এটা কথা মই মানক কৰিব খোজোঁ যে যিটো ঢলাৰ হাতীহুলি বান সেই বানটো বৰ্তমান সময়তো মেৰামতিৰ কাম চলি আছে আৰু যিকোনো মুহূৰ্ততে ভাবুকি সৃষ্টি কৰি আছে আজি দিনৰ ভাগত জিলা উপায়ুক্ত তালৈ গৈছে সিদিনাখন পীযুষ হাজৰিকা আহি সেই বানটো অতি শীঘ্ৰে নিৰ্মাণৰ কাৰণে এই মুহূৰ্তত বাৰিষাৰ সময়ছোৱাত তৎপৰতা বৃদ্ধি কৰিবৰ কাৰণে কৈছে গতিকে এইখিনিয়ে আচলতে যে ক'ৰবাত তেওঁলোকৰ যে কেৰুণ ৰৈ গৈছে যে বাৰিষাৰ কালত তেওঁলোকে বান বান্ধিবৰ কাৰণে বা নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে আগ্ৰহ কৰে কিন্তু খৰালি সময়ত তেওঁলোকে এই বানসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যে ভূমিকা নলয় এই কথাটো এতিয়া পোহৰলৈ আহিছে আৰু যিকোনো মুহূৰ্তত এই ঢলাৰ যিটো হাতীখুলি বান সেই বানটোৱে ভাবুকি সৃষ্টি কৰি আহিছে আৰু বৰ্তমান সময়তো নিৰ্মাণ কাৰ্য চলি আছে মানৱ ঠিক আছে মই প্ৰশান্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাইলৈ দিনটো আৰু অধিক প্ৰত্যাহ্বানমূলক হয়তো হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা